তেওঁ আমি কেতিয়া লগ পাম বা তেওঁ কেতিয়া আহে। আমি যিহেতু প্ৰত্যেকেই পৃথিৱী নামৰ মঞ্চত অভিনয় কৰি থকা নৰ বা নাৰী শৰীৰধাৰী আৰু সংস্কাৰ বা কৰ্মফল অনুযায়ী মনুষ্য শৰীৰত পুনৰ জন্ম লাভ কৰি থাকোঁ। সেয়েহে এই বিশ্ব নাটকৰ আদি মধ্য অন্তৰ জ্ঞান, ইয়াৰ আয়ুস তথা ৰহস্যৰ বিষয়ে জনাটো বহুত আৱশ্যক হয়। বিশ্ব নাটকৰ আয়ুস ৫,০০০ বুলি কোৱা হৈছে। হিন্দু ধৰ্মৰ দৃষ্টিৰে শাস্ত্ৰ অনুসৰি মহাভাৰতৰ যুদ্ধৰ ৫,০০০ বছৰ হৈছে। যেতিয়া ঘৰে ঘৰে অৰাজকতাৰ সৃষ্টি হ'ব, দুখ, অশান্তি, হতাশা, দুৰ্দশা, ব্যভিচাৰ হ'ব, তেতিয়া ইয়াৰ দ্বাৰাই বুজিব লাগিব যে কাল পুনৰ আহি গৈছে। গীতাৰ ৪ৰ্থ অধ্যায়ত অৰ্জুনৰ ওচৰত প্ৰতিজ্ঞা কৰিছিল, যদা যদা হি ধৰ্মস্য গ্লানি। গ্লানিৰ চিহ্ন এতিয়া দেখা পায়। ইছলাম ধৰ্মৰ পবিত্ৰ গ্ৰন্থতো এয়া লিখা আছে যে কিয়ামতৰ সময় প্ৰত্যেক ৫,০০০ বছৰৰ মূৰত এবাৰ আহে। ইয়াতো ৫,০০০ বছৰৰ সৃষ্টি চক্ৰ সিদ্ধ কৰা হয়। প্ৰত্যেক ধৰ্মতে সৃষ্টি চক্ৰৰ আয়ুস কিবা নহয় কিবা প্ৰকাৰে ৫,০০০ বছৰ বুলি স্বীকাৰ কৰা হৈছে। ৫,০০০ বছৰৰ মূৰত হুবহু পুনৰাবৃত্তি হয়। সৃষ্টি চক্ৰক স্বস্তিকাৰ চিহ্ন ৰূপত দেখুওৱা হয়, যাৰ ৪ ভাগ সমান। ৫,০০০ বছৰ সৃষ্টি চক্ৰক ১২৫০ বছৰলৈকে সত্য, ত্ৰেতা, দ্বাপৰ, কলি এই ৪টা যুগত ভাগ কৰা হয়। কলি যুগৰ সমাপ্তিৰ সময়ত পৰমপিতা পৰমাত্মাই দিব্য কৰ্তব্য কৰি থকা সময়খিনিক পুৰুষোত্তম কল্যাণকাৰী সংগম যুগ বুলি কোৱা হয়। এই চক্ৰ ঘড়ীৰ কাঁটাৰ দৰে ঘূৰি থাকে। ইয়াৰ আৰম্ভণি কেতিয়া হয় ক'ব নোৱাৰি, কিন্তু যেনেকৈ দিন আৰু ৰাতিৰ আৰম্ভণিৰ বিষয়ে নজনা সত্ত্বেও প্ৰথম প্ৰহৰ ৰাতিপুৱা বুলি মানি লোৱা হয়, তেনেকৈ সৃষ্টি চক্ৰৰ প্ৰথম প্ৰহৰ সত্যযুগ বুলি মানি লোৱা হয়।